হেল্ল' ৰাতিপুৱা সোনকালে উঠি দোকান খুলিবলৈ গ'লোঁ যিহেতু শিৱৰাত্ৰি সেইকাৰণে সোনকালে দোকানখন খুলি আজৰি হৈ আকৌ মন্দিৰলৈ যাব লাগিব ন। আহোঁতে মাহীহঁতৰ ঘৰত সোমালোঁ মোৰ ভাগৰ ব্লাউজ এটা ল'বলৈ। তাৰপিছতে পপৌজনী আকৌ সাৰ পালে তেতিয়ালৈকে সাৰ পাই আকৌ উৎপাতেই কৰি আছিলে। তাৰপিছতে ওলাই মেলি গ'লোঁ মন্দিৰ, মাহীহঁতৰ গাড়ীতে গ'লোঁ। মাহী, মই, মা, ভাইটি আৰু মহা আমাৰ ওচৰতে থকা মন্দিৰ ভাগলৈ গ'লোঁ। তাত সেৱা ধূপ চাকি লগাই ফুট লৈ প্ৰসাদ লৈ ল'লোঁ। মোৰ যিহেতু ব্ৰত সেইকাৰণে প্ৰসাদ নাখালোঁ আৰু মই লৈহে ল'লোঁ। তাৰপিছত আৰু এভাগ মন্দিৰলৈ গ'লোঁ। তাত এয়া পূজা কৰি আছে। তাত মানে ধূপ চাকি লগোৱা জেগাও বেলেগ। ইয়াত ধূপ চাকি লগাই আৰু ইফালে সেৱা কৰেগৈ। তাতো আকৌ পায়স বুটমাহ দিলে, মাহীহঁতে খালে, মই যিহেতু খোৱাই নাই। তাৰপিছতে ঘৰলৈ আহিলোঁ। পিছবেলা টাইমত আকৌ মায়ে কিবা কাপোৰ এটা লয় বোলে, সেইকাৰণে আকৌ দোকান এখন চাৰিআলি গ'লোঁ মানে কাপোৰ ল'বলৈ। তাৰপিছতে মায়ে কাপোৰ লোৱা হৈ গ'ল আৰু কাপোৰখন কোচ খাই যাব বোলে, সেইকাৰণে অকণমান চিলাই লৈছে কাপোৰখন। তাৰপিছতে বৰ্ত যিহেতু দিছোঁৱে সেইকাৰণে মায়ে ৰাতিলৈ খাবলৈ মোলৈ কমলা লৈ ল'লে। তাৰপিছতে দোকান পোৱাহি পিছত ঘৰলৈ আহিলোঁ কাপোৰকেইটা চেঞ্জ কৰোঁ বুলি। সন্ধিয়া সময়ত আকৌ ঘৰৰ পৰা দোকান যাওঁতে এইডোখৰতে আকৌ এক্সিডেণ্ট এটা হ'ল। মানুহ এটা একদম ওপৰৰ পৰা তললৈকে গাড়ীখন লৈ আহিলে আৰু সেয়া কিন্তু মানুহজনৰ একো নহ'লে বাৰু। তাৰপিছতে গধূলি ধূপ চাকি লগাই এয়া ব্ৰত ভাঙিলোঁ আৰু তাৰপিছতে লাডুটো খাবলৈ লওঁতে দেখিলোঁ ইমান টান, দাঁতেই ভাগিব মানে, খাবই নোৱাৰি। তাৰপিছতে আমাক আকৌ শিৱৰাত্ৰি খাবলৈ মাতিছিলে। দিনত যাব নোৱাৰিলোঁ কাৰণে ৰাতি গ'লোঁ। এয়া চাওকচোন ৰাস্তাত নহয় আৰু পথাৰত সৰিয়হ যিহেতু মাৰিছে, সৰিয়হ ধূলাবিলাক জ্বলাইছে। তাৰপিছতে এয়া পালোহি, পাপাহঁতে এয়া কথা পাতি আছে। তাৰপিছত আমাক চাহ বুটমাহ আৰু পায়স খাবলৈ দিলে। সেয়া খাই মেলি এতিয়া ঘৰলৈ আহিবলৈ ল'লোঁ আৰু এই হেমলেটটো পিন্ধি চাইছোঁ কেনেকুৱা লাগিছে। আৰু আজিলৈ ব্লগটো ইমানে, বাই।